হাই গাইজ, আজি এটা নতুন ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজত। আখৰা চক পাৰ হৈ আপোনাৰ কি কয় গবৰাত দল ভিডিঅ'টোত আমি কি কাম কৰি আছোঁ তাকে অলপ দেখুৱাওঁ। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এই ডিম বন্ধা কাম চলি আছে। এই মিস্ত্ৰী এই এক্সট্ৰা বাৰবিলাক বান্ধি আছে। আৰু ভিডিঅ'টো যিসকলে চাই আছে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে বেলটো বজাব। আমাৰ কেনেকৈ বান্ধি আছোঁ তাকে অলপ কম আৰু দেখুৱাওঁ বস্তুখিনি। আমাৰ এই ৰিংবিলাক 5 ইঞ্চিত বান্ধা হৈছে, 5 ইঞ্চি গেপছত। আৰু এই মাজৰখিনি আপোনাৰ আছে 6 ইঞ্চিত। এই ইয়াতে বান্ধিব আছে দুটা। এই মাজৰখিনি 6 ইঞ্চি গেপছ আছে, 3 ভাগ কৰা গৈছে বিমটো। আৰু আমাৰ এই ৰিঙৰ মাজে মাজে আপোনাৰ এই বিমৰ মাজত দুটা দুটা ৰিং দিয়া আছে। এই দুটা ৰিং আমি যেতিয়া বিমটো ডাউন দিম তেতিয়া আপোনাৰ এই ৰিং দুটা মাজত বান্ধি দিব লাগিব। আৰু আমাৰ বিমৰ মেইন বাৰ 6 পিচকৈ গৈছে। তলৰ বাৰ 4 পিচ, ওপৰত 2 পিচ আৰু এক্সট্ৰা বাৰটো সেইটো বেলেগ। প্ৰত্যেকটা ৰিঙতে এই পষ্টতে এনেকৈ দুটা দুটা ৰিং আছে। আৰু পষ্টটো আপোনাৰ এই 4 পিচ 16, 4 পিচ 12 আছে। আমাৰ এক্সট্ৰা বাৰগিলা বান্ধা হৈছে। আজি বিম বান্ধা ফাৰ্মা ফিটিঙে কৰিম। আৰু এইটো মালিকটো বৰ ধুনীয়া মালিক, সৰু ল'ৰা এটা। দেউতাকে মালিক, কিন্তু তেওঁকে আৰু মালিক বুলি ভাবোঁ। অনুপ নাম, আজি নাই, গুৱাহাটী গৈছে, বিয়া এখন আছে, কালিহে আহিছোঁ। আমি এইটো 25 তাৰিখ মানে ভাবছোঁ, 25-26 তাৰিখ মানে ঢালিম বুলি। আজি ফাৰ্মাখিনি ফিটিং হ'ব। আজি ফাৰ্মা বনাই আছে, এই মাল মেটেল চব ৰেডি আছে। আৰু আমি ফুল কনষ্ট্ৰাকশ্যনৰে কাম কৰোঁ। কোনোবাক যদি বিচাৰে আমাৰ ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। মাল মেটেৰিয়েল সহকাৰে গোটেইখিনি বনাই দিম। আৰু পাঠশালাত চলি আছে মোৰ 3টামান কাম ফুল কনষ্ট্ৰাকশ্যনত। মালিকৰ একো হেডেক ল'ব লগা নাই, গোটেইখিনি আমাৰ লগত এগ্ৰিমেণ্ট হ'ব, এগ্ৰিমেণ্ট মতে কামখিনি হ'ব। ক্লাইণ্টক কেনেকুৱা ছিষ্টেমত লাগে সেই হিচাপত আমাক ক'লেই হয়, আমি সেই হিচাপত বনাই দিম। আৰু আমাৰ যিসকলে কমেণ্ট কৰি আছে, এটা দাদাই কৈছে 1000 স্কুৱাৰ ফুটত কিমান বাজেট যাব। 1000 স্কুৱাৰ ফুটৰ এখন ছাদত মোটামুটি আপোনাৰ 9 লাখ মান টকা পৰি যাব এখন ছাদত। ওপৰত কমি যাব, ওপৰত মোটামুটি আপোনাৰ তলত 9 লাখ টকা গ'লে ওপৰত 5 লাখ মান টকা, 5.5 লাখ মান টকাটো হৈ যাব। আমাৰ এইটো আছে, পিনটো আছে আপোনাৰ 1500 স্কুৱাৰ ফুট। 4টা ৰুম আছে। এইটো এটা বেডৰুম, সেইটোও বেডৰুম, সেইটো আপোনাৰ টয়লেট আৰু তাৰে আগৰ ৰুমটো হ'ল কিটচেন। এই দুটা বেডৰুম, সেইটো হ'ল আপোনাৰ চিৰি। এইখন চিৰিখন দেখাই দিছোঁ। এইটো ৰুমত চিৰি হ'ব, সিফালৰ পৰা ইফালে উঠি আহিব আৰু লেণ্ডিঙত উঠি আৰু ইফালে যাব। আৰু সেইখন আগৰখন বাৰাণ্ডা। এইটো তাৰমানে গ্ৰাউণ্ড ফ্ল'ৰৰ। আৰু ওপৰত যেতিয়া ছাদখন ঢালিম, ইফালে ধৰক চাইডে চাইডে বাঢ়ি আহিব না, ইফালে 5 ফুট আহিব, ওপৰেদি 5 ফুট আহি যাব। এতিয়া আগত বাৰাণ্ডা হ'ব, তেতিয়া সেইটো ৰুম এটা ৰুমেই হৈ যাব। আৰু ইফালেও ছাইডত বাঢ়ি হ'ব, আৰু আমি সীমাৰ পৰা 3 ফুট ৰাখি দিছোঁ। আৰু এটা কাম চলি আছে আমাৰ ইয়াতে একেলগে, টেংকি এটা বনাই আছোঁ। টেংকিটো কিমান ডাঙৰ দেখিব, চেফটি টেংকি। এইটো আমাৰ হ'ল চেফটি টেংকি। এইটো আপোনাৰ 18 ফুট লাম্বা আছে এনেকৈ, আৰু বহলটো ভিতৰ 5.5 ফুট আৰু 10 ইঞ্চি গাঁথনি দিয়া আছে। পষ্টটো দিয়া, তলত জালি দিয়া আছে। ইয়াতে ওপৰতো ৰুম হ'ব, আৰু সেই বিল্ডিঙৰ পৰা ইয়াতে সোমাব। এইফালে পাইপ চাইপৰ চিষ্টেমটো ৰখা গৈছে। এইটো একেলগে ঢালিম, আৰু শ্লেবখনৰ ওপৰত ঢালিব আছেতো, প্লাষ্টাৰখিনি হ'লে এই বিম আৰু একেলগে ঢালি দিম। কালি পৰহি ক্লিয়াৰে হৈ যাব। আৰু আমাৰ ইফালে চাটাৰখিনি মজুত পূৰা ক্লিয়াৰ কৰি ৰাখি দিছোঁ। আৰু কোনোবাই যদি ফুল কনষ্ট্ৰাকশ্যন নিদিয়ে কাম, এনেকৈ দিব পাৰিব। বা চাটাৰিংটো আমাৰ থাকেই, এই চাটাৰিং আছে, এনেকৈ ৰাখি থোৱা আছে।
এনেকুৱা চাটাৰিং আৰু 8-10খনমান আছে মোৰ তাতে ফালে আছে। আৰু যিসকলে বিল্ডিং বানিম বুলি ভাবি আছে সেইসকলক কোনো ৰডটো আপুনি ব্ৰেণ্ডেড ইউজ কৰিব। ব্ৰেণ্ডেড ৰডটো যিমান অলপ ফাউণ্ডেশ্যনৰ ব্ৰেণ্ডেড দিব লাগে। ইফালে আমাৰ এই বাঁহ চাহ আনাই আছে, বাকী আমাৰ চবখিনি আছে, খালি কামখিনি কৰিব লাগে আৰু আজিলৈ ইমানে শেষ কৰোঁ। বিমটো ঢালাই দিনাখন এটা ভিডিঅ' দিম আপোনালোকক, আৰু বিমত কেনেকৈ ঢালিম, হাইব্ৰেটাৰ মাৰিম নে নাই কিছুমানে নাজানেতো, চাই ল'ব। আজিলৈ ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো।